ৱেলকাম ফ্ৰেণ্ডছ। আজি মই পাইনএপল ফ্লেভাৰৰ এটা জাংগল থিমৰ কেক বনাম। সৰু ল'ৰা ছোৱালীবোৰে এনিমেলছ খুবেই ভাল পায়, সেইকাৰণে মোক এইটো কেক অৰ্ডাৰ দিছিলে। আৰু এতিয়া মই কেকৰ লেয়াৰিঙত পাইনএপল ক্ৰাছ ইউজ কৰিছোঁ। এনেকৈয়ে মই গোটেই কেকটো ক্ৰাম কোট কৰি ল'লোঁ। তাৰ পাছতে মই য়েল্ল' কালাৰ দি ফাইনেল আইচিং কৰি ল'ম। কেকৰ ফাইনেল আইচিং কৰিবলৈ মই সদায় পাইপিং বেগৰ ইউজ কৰোঁ। আগতেও আপোনালোকে ভিডিঅ'ত দেখিছেই চাগে। এতিয়া মই ছাৰ্ভাৰলৈ কেকটো ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু এনেকৈয়ে স্ক্ৰেপাৰেৰে মই লাহে লাহে কেকটো স্মুথ কৰি লৈছোঁ। কেকটো আপোনালোকে যিমানেই স্ক্ৰেপাৰেৰে স্মুথ কৰে, সিমানেই কেকটো দেখিবলৈ ভাল লাগে। আৰু এইটো একদম প্ৰেক্টিচৰ ওপৰত কথা। আপোনালোকে যিমানেই প্ৰেক্টিচ কৰিব, সিমানেই হাতখন স্মুথ হয়। আৰু এতিয়া মই গ্ৰাছ নজল লৈ এনেকৈয়ে গ্ৰাছ তলতো দি দিলোঁ আৰু ওপৰতো এনেকৈ টপাৰ্ছ লগাই লৈ পেলাই টপাৰ্ছবোৰত দি দিছোঁ। টপাৰ্ছবোৰ মই প্ৰিণ্ট আউট কৰি উলিয়াইছোঁ। কেকটো মোৰ খুব কম বাজেটৰ আছিলে, সেইকাৰণে মই টপাৰ্ছখিনি প্ৰিণ্ট আউট কৰিয়ে দিছোঁ আৰু তাত টুথপিক লগাই পেলাই মই এনেকৈয়ে লগাই দিছোঁ। আৰু এয়া মোৰ কেকটো প্ৰায় ফিনিছ হৈছে। গ্ৰাছবোৰ য'ত য'ত প্ৰয়োজন নিচিনা দেখিছোঁ, তাতে মই আকৌ অলপ অলপকৈ দি দিছোঁ। আৰু এয়া মোৰ কেকৰ ফাইনেল লুক। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ছাবস্ক্ৰিপশ্যনে মোক উৎসাহ দিব আৰু নতুন নতুন ভিডিঅ'জ বনাই যাবলৈ। চ' প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ।